का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। जीवर अपूर्व सृष्टि माছ, যাক বিষ্ণুৱেও হেনো অৱতাৰ হিচাপে ৰূপ লৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো 2 শতাধিক মাছৰ প্ৰজাতি পোৱা যায় আৰু তাৰ সিংহভাগেই আলংকাৰিক মাছ। স্থানীয়ভাৱে উপলব্ধ প্ৰায় 20টা মাছৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অন্তৰ্গত জলাকৰ্ষণ আৰু জৈৱ বৈচিত্ৰ্য প্ৰতিষ্ঠান কেন্দ্ৰত। 2014 চনত প্ৰতিষ্ঠা লাভ কৰা এই গৱেষণা প্ৰতিষ্ঠানত ৰাজ্যখনত পোৱা প্ৰায়বোৰ স্থানীয় আলংকাৰিক মাছৰ সংৰক্ষণৰ ব্যৱস্থা আৰু ইয়াৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম গৱেষণা প্ৰতিষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰি এই কেন্দ্ৰৰ সমন্বয়ক তথা প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাই এনেদৰে কয়। 2014 চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জলাকৰ্ষণ আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰটোৱে বিভিন্ন চৰকাৰী অনুষ্ঠানৰ অনুদান সাপেক্ষে আমি বিদেশী আলংকাৰিক মাছ তথা স্থানীয় আলংকাৰিক মাছৰ প্ৰজনন আৰু পুনঃ উৎপাদনৰ প্ৰয়াস কৰি আহিছোঁ আৰু এতিয়ালৈকে আমি প্ৰায় 20 বিধ বিদেশী আলংকাৰিক মাছৰ পুনঃ উৎপাদন আৰু প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে আপোনালোকে শুনি সুখী হ'ব যে আমি স্থানীয় আলংকাৰিক মাছৰ প্ৰায় 18 বিধৰ প্ৰজনন তথা পুনঃ উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। আমি স্থানীয় আলংকাৰিক মাছৰ প্ৰজননৰ বিষয়ে ক'বলৈ গ'লে আমি আপোনালোকে জানে যে আমাৰ গোটেই অসমখন ক'লে ভুল হ'ব। গোটেই উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিটো গৰৈজাতীয় মাছ, যিটো চান্না স্পেচিছ বুলি কোৱা হয়, প্ৰায় 12 বিধ চান্না স্পেচিছ আছে। তাৰে ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ যিটো দামী চান্না স্পেচিছ সেইটোৰ নাম চান্না বাৰ্কা আৰু তাৰ সেই মাছটো অকল অসমতে পোৱা যায়। আমাৰ মূল লক্ষ্য আছিল যাতে এই মাছটো অৰ্থাৎ গৰৈজাতীয় মাছবিলাকৰ আমি যিবিলাক আলংকাৰিক মাছ হিচাপে বজাৰত অত্যন্ত চাহিদা বেছি, সেই মাছবিলাকৰ প্ৰজনন আৰু পুনঃ উৎপাদনৰ প্ৰয়াস কৰা যায়। সেই মাছবিলাকৰ ভিতৰত যিটো নগা চেং বুলি কয়, বৈজ্ঞানিক নামটো তাৰ চান্না অৰণ্টিমি বুলি এটা, আৰু এটা আছে চান্না এন্দ্ৰাও, আৰু এটা আছে চান্না বিহাৰী। সেই গোটেইখিনি মাছৰ আমি প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়ালৈকে আমি প্ৰয়াস কৰি আছোঁ যাতে চান্না বাৰ্কাটো আমি কৰিব পাৰোঁ, কিন্তু এতিয়ালৈকে আমি সক্ষম হোৱা নাই, কাৰণ আমি এতিয়ালৈকে চান্না বাৰ্কাটো আমি যোগাৰ কৰিব পৰা নাই। আমি গাপ্পীটো আপুনি জানে যে গাপ্পীটো অত্যন্ত সহজ। তাক একুৰিয়ামত এটা পৰিৱেশ এটা সৃষ্টি কৰি দিলে, অকল খাদ্যটো দি থাকিলে গাপ্পী নিজে নিজে ব্ৰিডিং হৈ থাকে। গাপ্পী আমি যিমান লাগে সিমান ব্ৰিডিং কৰিব পাৰোঁ। তাৰ লগতে আমি গোল্ডফিছৰ 3টা ভেৰাইটি, কৈকাৰ্পৰ 2টা ভেৰাইটি, এঞ্জেল, তাৰপিছত বেটা ফিছ যিটো কোৱা হয়, সেইখিনি মাছৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ। আমি যিটো ৰেড কেপ অৰাণ্ডা সেইটো আমি ব্ৰিডিং কৰিছিলোঁ, কিন্তু খুব বেছি ছাকচেছ নহ'ল। কিন্তু যিটো নৰ্মেল গোল্ডফিছ, যিটো সেই গোল্ডফিছৰ 2টা ষ্ট্ৰে, এটা আপোনাৰ ষ্ট্ৰিপ থকা আৰু এটা সম্পূৰ্ণ গোল্ডেন কালাৰ, সেই 2টা কৰিবলৈ আমি সক্ষম। আমাৰ যিখিনি আপুনি জানে যে দেশত আমাৰ দেশত যদিও আমি স্থানীয় আলংকাৰিক মাছত অত্যন্ত চহকী, কিন্তু আমাৰ দেশত তাৰ কোনো চাহিদা নাই। আনকি আমাৰ যিবিলাক যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকেও সেইটো প্ৰজনন বা পুনঃ উৎপাদন কৰাৰ কাৰণে আগ্ৰহী নহয়। এইকাৰণে আগ্ৰহী নহয় যে তেওঁ বজাৰত বিক্ৰী কৰিব নোৱাৰে। কিন্তু আমাৰ যিখিনি বিদেশী আলংকাৰিক মাছ আছে তাৰ চাহিদা যথেষ্ট বেছি, এতিয়াও যথেষ্ট বেছি। সেইবিলাক তেওঁলোকে খুব আগ্ৰহেৰে তাৰ বিষয়ে শিকিব খোজে বা সেইটো প্ৰজনন বা পুনঃ উৎপাদন কৰিব খোজে। সেইকাৰণে মই ভাবোঁ যে খুব সুলভ মূল্যত বা কম খৰচ কৰি যেনেকৈ গোল্ড ফিছ বা কৈকাৰ্প বা এঞ্জেল ফিছ বা গাপ্পী ইত্যাদিক তেওঁলোকে প্ৰজনন কৰিব পাৰে। আলংকাৰিক মাছ সাধাৰণতে দুবিধ হয়,
স্থানীয়ভাৱে উপলব্ধ আলংকাৰিক মাছ যিবোৰৰ বিদেশত ভাল চাহিদা আছে আৰু বিদেশী আলংকাৰিক মাছ যিবোৰৰ ঘৰতো চাহিদা আছে। এই বিদেশী আলংকাৰিক মাছবোৰৰ বেছিভাগৰে প্ৰজনন কৌশল সহজ আৰু কম পৰিসৰতে কৰিব পাৰি। সেইবাবে মহিলাসকলেও আলংকাৰিক মাছৰ প্ৰজনন কৌশল কেন্দ্ৰ ঘৰতে স্থাপন কৰি লাভৱান হ'ব পাৰে। মহিলাসকল আলংকাৰিক মাছ প্ৰজনন কেন্দ্ৰৰ জৰিয়তে কেনেদৰে লাভৱান হ'ব পাৰে সেই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ 2 গৱেষণা ছাত্ৰী অদিতি ডেকা আৰু দীক্ষিতা চুতীয়াই এনেদৰে কয়। আজিকালি আপুনি চাবলৈ গ'লে আপোনাৰ যিটো বিদেশী মাছ আছে আলংকাৰিক মাছ সেইটোৰ বহুত জনপ্ৰিয়তা আছে। প্ৰায় প্ৰতি ঘৰৰ মানুহৰ আপুনি ঘৰে ঘৰে আপুনি একুৰিয়াম দেখা পাব। এইটো আপোনাৰ হবিয়ে হৈ উঠিছে। তো মহিলাসকলে আপোনালোকৰ মানে আজৰি সময়খিনিত তেওঁলোকে এইটো হবি হিচাপেও ভাবিব পাৰে বা এনেই মন ভাল লগাৰ কাৰণেও কৰিব পাৰে আৰু তেওঁলোকে মানে ইকনমিকেলিও লাভৱান হ'ব। আৰু ধৰক আপুনি কিছুমান ইজিলি মানে ৰিপ্ৰডিউচিবল যেনে ধৰক আপোনাৰ গাপ্পি আছে, মলি আছে, গ'ল্ড ফিছ আছে, শ্বৰ্ট টেইল ফিছ আছে। সেইবিলাক দেখাতো ধুনীয়া হয়, তাহাঁতৰ ভেলুও বেছি, তো ব্ৰিডিঙো সোনকালে হয়। তো তেওঁলোকে ইজিলি ব্ৰিডিং কৰিব পাৰে। কম মাটি ধৰক আপোনাৰ বেছি পানী নালাগে, আপোনাৰ যিটো কোৱালিটি ৱাটাৰ কোৱালিটি বা সেইটো মানে মেইনটেইন আজিকালি বিভিন্ন ধৰণৰ কিট পায় ন, এইবিলাকৰ জৰিয়তে মানে ইজিলি কৰিব পাৰে। আৰু তেওঁলোকে ধৰক আপোনাৰ মান্থলি আৰু 2-3 থাউজেণ্ডলৈ পাই যাব। চহৰ অঞ্চলত যিহেতু মাটিৰ অভাৱ, গতিকে ইমান জেগাৰ প্ৰয়োজন নোহোৱাকৈ এনেকুৱা আমাৰ ইউনিট আছে। তেনেকুৱা ইউনিটবোৰ ৰিয়েৰিং ইউনিট বুলি কয়। তো আপুনি এনেকুৱা ইউনিটতে প্ৰজনন কৰাই আপুনি পোনাবোৰ ডাঙৰ কৰি একেলগে মানে একেটা জেগাতে হয় 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 তেনেকুৱা কম পৰিসৰতে কৰিব পাৰি। হয় হয় আৰু মেইনটেনেন্সটো ইমান কষ্টকৰ নহয়। বায়'লজিকেল ফিল্টাৰ তেনেকুৱা ফিল্টাৰ থাকে বা আপুনি পানীখিনি অলপ সঘনাই চেঞ্জ কৰিব লাগে। তেনেকুৱা সাধাৰণ মানে মেইনটেনেন্স কৰিলে হয় পাৰি। আপুনি বায়'লজিকেল ফিল্টাৰ ইউজ কৰিলে একেখিনি পানী বহুত দিনলৈকে মানে ইউজ কৰিব পাৰিব। হয় 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 আৰু যিটো কাম মহিলাসকলে এতিয়া নিবনুৱা মহিলা বা ঘৰত এনেই থকা মহিলা এনেই মানে নিজৰ সুবিধাজনক মতে ব্যৱস্থা কৰি লৈ এইটো নিশ্চয় বহুত উৎপাদন কৰিব পাৰিব। বিদেশী আলংকাৰিক মাছবোৰ সাধাৰণতে ৰঙিয়াল হয় বাবে ইয়াৰ বজাৰ চাহিদা সৰ্বাধিক। তাৰোপৰি কম পৰিসৰত একেখিনি পানী ব্যৱহাৰ কৰি প্ৰজনন কেন্দ্ৰ স্থাপন কৰি লাভৱান হ'ব পাৰি। আলংকাৰিক মাছ প্ৰজননৰ কেন্দ্ৰ স্থাপন কৰি স্থানীয় মহিলাসকল কেনেদৰে উপকৃত হ'ব পাৰি সেই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন গৱেষক কংকন শৰ্মাই এইদৰে কয়। বৰ্তমান সময়ত বিদেশী আলংকাৰিক মাছৰ চাহিদা যথেষ্টখিনি বৃদ্ধি পাইছে। কিয় বৃদ্ধি পাইছে যদি চাবলৈ যাওঁ, আমি আজিকালি প্ৰতি ঘৰ মানুহৰ ঘৰতে এটা এটা একুৰিয়াম দেখিবলৈ পাব। প্ৰতিটো ডাঙৰ অনুষ্ঠান হওক, চৰকাৰী হওক বেচৰকাৰী হওক, এটাকৈ একুৰিয়াম চেণ্টাৰ তেওঁলোকৰ থাকে। গতিকে এই মাছখিনি ক'ৰ পৰাই বেছি সৰহসংখ্যক মাছেই বাহিৰৰ পৰা আহি আছে। আৰু আমি যদি আমাৰ ইয়াত এইখিনি মাছ উৎপাদন কৰিব পাৰোঁ আৰু উৎপাদনৰ লগত যদি আমাৰ মহিলাসকলক শিক্ষিত আমাৰ যুৱক যুৱতীসকলক জড়িত কৰিব পাৰোঁ, তাৰ পৰা নিশ্চয়কৈ আমাৰ ৰাজ্যখনো লাভৱান হ'ব আৰু তেওঁলোক ব্যক্তিগতভাৱেও লাভৱান হ'ব। আৰু এই মাছখিনি আমি প্ৰজনন অতি সহজে কৰাব পাৰোঁ। এটা সৰু যদি আমি একুৰিয়াম টেংক বনাই লওঁ বা এনেকুৱা কিছুমান ছিষ্টেম আছে যিখিনি হয়তো আমাৰ ইয়াত আহিলে দেখাব পাৰিম আমি তেওঁলোকক, তো তাত আমি অতি সহজে এই মাছখিনি প্ৰজনন কৰিব পাৰোঁ। আৰু এই মাছখিনি প্ৰজননৰ সময়ত বেছি কষ্ট কৰিব লগা নহয়, অতি সহজেই প্ৰজনন কৰি দিয়ে আৰু যথেষ্ট সংখ্যক ইয়াৰ পৰা লাভৱান হ'ব পৰা যাব। হয়, বিশেষকৈ আমাৰ ধৰক চহৰ অঞ্চল বা নগৰ অঞ্চলৰ যিখিনি মহিলা থাকে, বিশেষকৈ তেওঁলোকৰ দুটা অসুবিধা থাকে। এটা হৈছে অকণমান স্থানৰ অভাৱ থাকে কেতিয়াবা, আৰু পানীৰ অভাৱ থাকে কেতিয়াবা, বিশেষকৈ নগৰ অঞ্চলত। গতিকে এই দুটা যিটো অভাৱ সাধাৰণতে স্থান আৰু পানী, এই দুটাৰ ধৰক এই প্ৰজনন কেন্দ্ৰৰ ক্ষেত্ৰত হেঙাৰ হিচাপত থিয় নিদিব নেকি বাৰু? নিশ্চয়কৈ নিদিয়ে, কাৰণ আজিকালি ৰিচাৰ্কুলেটৰী ছিষ্টেম কিছুমান ওলাইছে য'ত আমি একেখিনি পানীকে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ। তো কিছুমান সৰু এনেকুৱা ফিল্টাৰ ছিষ্টেম আছে য'ত এমনিয়া হওক বা যিখিনি অলাগতিয়াল পদাৰ্থ মাছে বৰ্জন কৰে সেইখিনি তাত ফিল্টাৰ হৈ যায়। তো সেই একেখিনি পানী আমি বাৰ বাৰ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চল আলংকাৰিক মাছৰ উৎস যদিও প্ৰাকৃতিক জল উৎসৰ পৰিমাণো দিনক দিনে কমি অহা বাবে ৰাজ্যখনত স্থানীয়ভাৱে উপলব্ধ মাছ কমি আহিছে।
অসমত উপলব্ধ মাছৰ অৱস্থিতি গৱেষণা কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ঋষিকেশ চৌধুৰীয়ে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এইদৰে কয়। মাছসকলৰ ইকনমিক ইম্পৰ্টেঞ্চ খুবেই আছে। ইহঁত আলংকাৰিক মাছো আছে, লগতে এইসকল মাছ আমি খাদ্য হিচাপেও হেৰি কৰিব পাৰি, মানে ব্যৱহাৰ কৰিব পাৰি। বহুখিনি মাছ খাদ্য হিচাপত ব্যৱহাৰ কৰে আৰু কিছুমান মাছ স্থানীয়ভাৱে উপলব্ধ, কিছুমান মাছৰ আলংকাৰিক হিচাপতো চাহিদা আছে। এনে শেহতীয়াকৈ আপোনালোকে ধৰক নতুনকৈ কিছুমান মাছ আৱিষ্কাৰ কৰিছে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ পৰা। কিমানটামান প্ৰজাতি আপোনালোকে ধৰক চিনাক্ত কৰিব পাৰিছে? আমি 2017ৰ পৰা এই কামটো চলাই আছোঁ। 2017ৰ পৰা যোৱা বছৰলৈ আমি 7টা মাছ আৱিষ্কাৰ নতুনকৈ হয়। তাৰ নামাকৰণো কৰিছে? নামাকৰণ আৰু বৰ্গীকৰণ দুয়োটাই কৰিছে। গতিকে এই যে নতুনকৈ ধৰক আপোনালোকে চিনাক্ত কৰিছে, কেনেকুৱা ধৰক মানে হেবিটেটৰ পৰা আপোনালোকে এই মাছখিনি পাইছিল? আমি প্ৰায়ভাগ মাছ অৰুণাচল অসম বৰ্ডাৰ বা মেঘালয় অসম বৰ্ডাৰ, তাতে যিখিনি আমাৰ হিল ষ্ট্ৰীম বুলি কোৱা যায়, য'ত মানে শিল বালি দুইটাৰ মিশ্ৰণ থাকে নদীবোৰত, আৰু পানীৰ ফ্ল'টো খুব মানে ফাষ্ট, আৰু তেনেকুৱা ধৰণৰ জেগাৰ পৰা আমি অনা গৈছে। আৰু মাছবোৰ খুব দুৰ্লভ বুলি ক'ব পাৰি। মানে অন্য মাছ যদিও পোৱা যায়, এইবোৰ মাছ আমি দেখিছোঁ যে আমি যেতিয়া ধৰিবলৈ যাওঁ বা মানে মাছমৰীয়াই যেতিয়া ধৰিবলৈ যায়, খুব কম, মানে ইহঁতৰ হেৰিত পপুলেশ্যনটো খুব কম মানে। গতিকে এইবিলাক মাছ ধৰক সংৰক্ষণ কৰি আপোনালোকে ধৰক প্ৰজননৰ কিবা ব্যৱস্থা কৰিছে নেকি? হয়, আমি এতিয়া আমাৰ নেক্সট যিটো ফেজ আছে, তাত আমি যিহেতু এইবোৰ মাছ আমি অলৰেডি নামাকৰণ বা বৰ্গীকৰণ হৈয়ে গৈছে, তে নেক্সট আমি ভাবিছোঁ যে যিহেতু ইহঁতৰ আলংকাৰিক খুব এটা ইম্পৰ্টেঞ্চ আছে, তো ইহঁতক যদি আমি, আৰু যিহেতু মানে নেচাৰেল চ'ৰ্চত ইহঁতৰ পপুলেশ্যনটো খুব কম, তো আমি ইহঁতক যদি কালচাৰ বা ইহঁতৰ কৰ্ষণ কৰি যদি আমি আমাৰ ইয়াৰে থলুৱা কৃষক বন্ধুসকলক যদি তাৰ কেনেকৈ কৰিব পাৰি, তাৰ ইম্পৰ্টেঞ্চটো কি, সেইখিনি বুজাই দিব পাৰোঁ, বিয়পাই দিব পাৰোঁ নলেজটো, তেতিয়া আমি ভাবোঁ যে এই মাছখিনি ৱাইল্ডত ইহঁতৰ মানে পপুলেশ্যনটো ষ্টেবলো হ'ব, লগতে আমাৰ ইয়াৰে থলুৱা কৃষক বন্ধুসকলে তাৰ বিনিময়ত এটা ইনকামৰ এটা চ'ৰ্চ এটা আহি যায়। কৰিব পাৰিব। ইতিমধ্যে আপোনালোকে ধৰক এই ক্ষেত্ৰত গৱেষণা আৰম্ভ কৰিছে, আৰু ইয়াৰ বিশেষকৈ খাদ্য অভ্যাস সেইটো অকণমান? সেইটো বৰ্তমান আমি সেইটো খাদ্য অভ্যাসটো কেনেকুৱা, তাহাঁতৰ কেনেকুৱা ধৰণৰ পানীৰ কেনেকুৱা ধৰণৰ হেবিটেট লাগে তেখেতসকলক, মানে লগতে কিমান টেম্পাৰেচাৰ লাগে, এইবোৰ পানীৰ গুণাগুণৰ ওপৰতো যথেষ্ট কৰিছে। আৰু স্থানীয় আলংকাৰিক মাছৰ প্ৰজনন কৌশল আৰু বিদেশী আলংকাৰিক মাছৰ সৰু কেন্দ্ৰৰ সফল উদ্ভাৱনৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জৰিয়তে মাছৰ স্বাস্থ্যৰ ওপৰত গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনত প্ৰাদুৰ্ভাৱ হোৱা বিভিন্ন মাছৰ ৰোগৰ সম্ভাৱ্য কাৰক আৰু নিৰাময়ৰ ব্যৱস্থা সন্দৰ্ভত গৱেষণা চলি আছে। প্ৰাণীবিজ্ঞান বিভাগৰ ফিছ মলিকিউলাৰ বায়'লজি লেবৰ গৱেষক ৰাধিকা ৰিমছ, ৰাজদীপ দাস আৰু সংঘমিত্ৰা বুঢ়াগোহাঁয়ে তেওঁলোকৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। মই 2018ৰ পৰা লেবত কাম কৰি আছোঁ। বিভিন্ন ক্ষেত্ৰত আমি চেম্পলিং কৰিছোঁ, মাছৰ বেমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট আমি কাভাৰ আপ কৰিছোঁ, আৰু আমি জানিব বিচাৰিছোঁ যে মাছৰ যিটো ৰোগ সৃষ্টি কৰে বা মাছৰ যিখিনি বেমাৰ হয়, সেইখিনি কি মূলতঃ কি কাৰণত হৈছে, এইটো ভাইৰাছ হৈছে, ভাইৰাছৰ হেৰিৰ কাৰণে বেমাৰ হৈছে নে বেক্টেৰিয়া নে ফাংগেল, সেইখিনি আমি কনচেনট্ৰেট কৰি আমি গৱেষণা চলাই আছোঁ। আমি এতিয়া আমাৰ যিখিনি কোলাবৰেশ্যনত কাম হৈ আছিলে বেলেগ অনুষ্ঠানৰ লগত, সেইখিনি আমি ইয়াতে উলিয়াব পাৰিছোঁ যে মাছৰ যিখিনি আমাৰ টোটেল ন'ন 10 ভাইৰাছ যিখিনি আছে, সেই ভাইৰাছৰ এগেইনষ্টত আমি যিখিনি চেম্পলিং কৰি আনিছিলোঁ বিভিন্ন অসমৰ ডিষ্ট্ৰিক্টৰ পৰা, সেইখিনি স্ক্ৰিনিঙৰ কৰাৰ পিছত আমি অতি আনন্দিত হৈছোঁ যে আমি কোনো ভাইৰাছ এতিয়ালৈকে অসমত স্ক্ৰিন বা কৰি উলিয়াব পৰা নাই। কিন্তু তাৰে লগতে আমি এইখিনি আৰু উপলব্ধি কৰিব পাৰিছোঁ যে ভাইৰাছৰ চিমটম দেখুওৱা হেৰিটো কিন্তু বেক্টেৰিয়াই তাতে মাছৰ অনিষ্ট কৰি আছিলে, আৰু এই বেক্টেৰিয়াখিনি আমি চিনাকি কৰি উলিয়াইছোঁ যে কি বেক্টেৰিয়াৰ কাৰণে আমাৰ এই মাছৰ বেমাৰটো হৈ আছে। এইটো মুহূৰ্ততে আমি 4 বছৰৰ পিছত আমি এইখিনি যেতিয়া কমপ্লিট স্ক্ৰিনিং হ'ল, তাৰ আমি এইটো কনক্লুশ্যনত আহিলোঁ যে বেচিকেলি দ্য এৰ'মনাছ জেনাছ যিটো আছে বেক্টেৰিয়াৰ, সেইখিনি আমাৰ এই মাছৰ যিখিনি আমাৰ
অসমৰ এগ্ৰ'ক্লাইমেটিক কণ্ডিশ্যনত বেছিকৈ এফেক্ট কৰি আছে আৰু আমি ভৱিষ্যতত এই জেনাছটোৰ লগত কেনেকুৱাকৈ তাক কেনেকুৱা কণ্ট্ৰল কৰিব পাৰোঁ বা টেকেল কৰিব পাৰোঁ সেইখিনিৰ গৱেষণা আমি আগবঢ়াই লৈ যাম। আমি ফাৰ্ষ্টতে অবজাৰভেশ্যন কৰোঁ যে মাছটো কেনেকুৱা ডিজিজ হৈছে মানে তাৰ কেনেকুৱা চিমটমছ আহিছে আমি সেইখিনি চাওঁ। য'ৰ পৰা মাছটো আমি কালেক্ট কৰোঁ সেই তাৰ যিখিনি ৱাটাৰ পেৰামিটাৰ্ছ সেইখিনি চাওঁ, সেইটো কাৰণেও ডিজিজ হ'ব পাৰে যিহেতু। তাৰপিছত আমি মলিকুলাৰ কেৰেক্টাৰাইজেশ্যনো কৰোঁ, মানে কি হয়, কিহৰ কাৰণে হৈছে, যদি বেক্টেৰিয়াৰ কাৰণে হৈছে নে ভাইৰাছৰ কাৰণে হৈছে, সেইকাৰণে আমি স্ক্ৰিনিং কৰোঁ যাতে আমি মানে গম পাওঁ এইটো যদি বেক্টেৰিয়া হৈছে, বেক্টেৰিয়াৰ কাৰণে মানে স্ক্ৰিন কৰাৰ পাছত আমি ছিকুৱেঞ্চ কৰি কি বেক্টেৰিয়া হয়, মানে তাৰ কি কি লাইক চিমটমছ বা তাৰ কি কি লাইক হ'ব পাৰে আৰু ডিজিজ সেইখিনি আমি চাওঁ। আৰু তাৰ ওপৰেঞ্চি আমি এইটো মানে আমাৰ মেইন লাইক এইমটো এইটোৱে যে আমি যাতে সেই ডিজিজৰ কাৰণে যিখিনি মৰ্টেলিটি হৈ আছে বা মাছ যিহেতু মানে মৰিছে, তাৰমানে এই বেমাৰটোৰ পৰা যিটো মানে ধৰক মাছৰ মৃত্যু হ'ব পাৰে, এই মাছৰ মৃত্যু হোৱাটোৰ তাৰমানে কাৰকবিলাক আপোনালোকে উদ্ভাৱন কৰাৰ কথাটো আপোনালোকে আৰু মানে কেনেকৈ সেইটো মানে নিৰ্মূল কৰিব পাৰি তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি এই গৱেষণা কেন্দ্ৰত মাছৰ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ নিৰাময়ৰ বাবে স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে কেনেদৰে লাভৱান হ'ব পাৰি সেই সন্দৰ্ভত গৱেষণা চলি আছে। বিশেষকৈ সহজলভ্য ঔষধি গছ-গছনিৰ উপযুক্ত সংমিশ্ৰণ মাছৰ ৰোগৰ প্ৰাকৃতিক ঔষধ হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰি অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাই এনেদৰে কয়। আমি জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অন্তৰ্গত এই পৰীক্ষাগাৰটোৱে আমি 2016 চনৰ পৰা প্ৰয়াস কৰি আছোঁ যাতে অসমত হোৱা মাছবিলাকৰ ৰোগ, বিশেষকৈ আপোনাক কৈছোঁ যে অসমত সাধাৰণতে মাছৰ ৰোগ দেখা যায় ঠাণ্ডা দিনত, বিশেষকৈ ঘাঁ লগা, পাখি সৰি যোৱা ইত্যাদি, লগতে ওকণি হোৱা যিটো, ইয়াৰ উপৰিও কিছুমান আমাৰ পৰজীৱী আছে যে বহি পৰজীৱী, অন্তঃপৰজীৱী, সেইবিলাকৰ পৰা মাছৰ কিছু বেমাৰ হয়। কিন্তু বেছিভাগ বেমাৰে আমি দেখা পাইছোঁ অকল ঠাণ্ডা দিনত যেতিয়া আমাৰ উষ্ণতা কমি যায়। আমি জনাবলৈ সুখী হৈছোঁ যে হয়তো আমাৰ খেতিয়ক বন্ধুসকলে নাজানে এই বিজ্ঞানগাৰটোত আমি প্ৰায় এতিয়ালৈকে 30খন জিলাৰ পৰা আমি 300তকৈ বেছি মাছৰ চেম্পল আমি কালেক্ট কৰিছোঁ, বেমাৰী মাছৰ চেম্পল কালেক্ট কৰি আমি তাক স্ক্ৰিন কৰিছোঁ। আমি স্ক্ৰিন কৰিছোঁ দুটা ভাগত, এটা মানে সম্ভাৱ্য কি ভাইৰাছ আছে নেকি, যে বিশেষকৈ আমাৰ লোৱাৰ আছাম বা আপাৰ আছামৰ বিশেষকৈ লখিমপুৰ ডিব্ৰুগড় জিলাত কেতিয়াবা ঠাণ্ডা দিনত একোটা পুখুৰী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যায়, খেতিয়কৰ বহুত ক্ষতি হয়। সেই গোটেই কথাবিলাক আমি চালি জাৰি চাই আমি কি কৰিছোঁ যে আমি খেতিয়কসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ সেইকাৰণে আমি প্ৰয়াস আৰম্ভ কৰিছোঁ। আৰু 2016 চনৰ পৰা এতিয়ালৈকে আপোনাক আগতে কৈছোঁ যে 300তকৈ বেছি চেম্পল আমি স্ক্ৰিন কৰি পেলাই আমি আপোনালোকক কৈ সুখী হ'ম যে আমি এতিয়ালৈকে কোনো ভাইৰাছ ইয়াত পোৱা নাই। অৰ্থাৎ পৃথিৱীত মাছৰ 10টা ভাইৰাছ এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে। সেই 10টা ভাইৰাছৰ এগেইনষ্টত আমি মাছৰ যিখিনি আমি চেম্পল কালেক্ট কৰিছোঁ সেইখিনি আমি স্ক্ৰিন কৰিছিলোঁ, কিন্তু আমি এটাও পজিটিভ পোৱা নাই। কিন্তু প্ৰশ্ন এটা হ'ল যে বেমাৰটো হৈ থাকে ক'ৰ পৰা হয়, সেইকাৰণে আমি কি কৰিছিলোঁ যে এই 300টা চেম্পলক আমি আকৌ বেক্টেৰিয়াৰ কাৰণে আমি স্ক্ৰিন কৰিছিলোঁ, আৰু প্ৰায় 7টা আমি পেথোজেনিক বেক্টেৰিয়া যিবিলাকে বেমাৰ সৃষ্টি কৰিব পাৰে সেই বেক্টেৰিয়া আমি ইয়াতে এতিয়ালৈকে চিনাক্তকৰণ কৰিছোঁ। আমি খেতিয়ক বন্ধুসকলক এটা অনুৰোধ কৰিম, আপোনালোকৰ পুখুৰীত যদি কিবা ৰোগ হয় বা তেনেকুৱা আপুনি ৰোগৰ লক্ষণ দেখা পায় আমাক যোগাযোগ কৰক, আমাৰ গৱেষক গৈ তাৰ পৰা আপোনালোকৰ কালেক্ট কৰি আহিব, লগতে পানীৰ গুণাগুণো আমি পৰীক্ষা কৰি দিম। আপোনালোকে জানে যে আপোনালোকৰ পুখুৰীটো যদি পৰিষ্কাৰ হৈ থাকে বা পুখুৰীটোৰ যদি পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকে নিৰূপণ কৰে তেতিয়া বেমাৰ কেতিয়াও নহয়। এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জৰিয়তে জলাকৰ্ষণ আৰু জৈৱ বৈচিত্ৰ্য প্ৰতিষ্ঠান আৰু মাছৰ স্বাস্থ্য পৰিচৰ্যা গৱেষণা কেন্দ্ৰৰ জৰিয়তে ন প্ৰযুক্তিৰ উদ্ভাৱনে ৰাজ্যৰ মীনপালকসকলৰ মাজত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আগন্তুক বৰ্ষত এনে গৱেষণা আৰু ইয়াৰ সফল সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্যখনত মীন ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি।
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।